নমস্কাৰ, মই পাৰ্থ। স্বাগত জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। কালি ৰাতি আমি ইয়াতে থাকিলোঁ, এইফালে ইয়াতে ক্লাব ঘৰটোত থাকিলোঁ নহয়, এইপিনে হাতী বান্ধিছিলোঁ, পোষ্টকেইটাত হাতী বান্ধিলোঁ ইয়াতে। এইপিনে চক লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি বনাই থোৱা আছে আৰু আমি ইয়াৰ পৰা যাবলৈ ওলাইছোঁ। সোণমণি আগে আগে গৈ আছে। তাৰপিছত এতিয়া আমি ওলাইছোঁ। আজি আমাৰ লাষ্ট দিন। আজি এপিছড নাম্বাৰ 6, আজি 6 নম্বৰ এপিছড। আৰু আমাৰ যাত্ৰা আজি শেষ হ'ব। মালিকটো পাই যাম গৈ পানি হাতী। তাৰপিছত আকৌ ঘৰলৈ ঘূৰি যাম, সেইটোও পাব। গ'লে বেলেগ ৰাস্তাইদি ঘূৰি যাম, এই ৰাস্তাটোৱেদি নাযাব। চাই থাকিব ভিডিঅ'বোৰ, ভাল লাগিছে আপোনালোকে ইমান মৰম দিয়াৰ কাৰণে। চাই যাব ভিডিঅ'বোৰ শেষলৈকে। আহি আমি পাই গ'লোহি নুমলীগড়। এতিয়া ধনশ্ৰী দলঙৰ ওপৰত এতিয়া উঠিম আমি। এই অলপ আগত আছে দলংখন। এয়া নুমলীগড় বাইপাছৰ ওচৰ পাইছোঁহি। ইয়াৰ পৰা দেখি আছোঁ বাৰু বাইপাছটো। এতিয়া কেমেৰাত দেখাব পৰা হোৱা নাই চাগে, কেমেৰাত দেখা নাই, নাপায়। গৈ আছোঁ এতিয়া আমি। এফালে আমি আহি এতিয়া ধনশ্ৰী দলং পাই গ'লোহি। তাৰ পাৰ হৈ এতিয়া মানে নুমলীগড় সোমাই যাম। নুমলীগড় পাম এতিয়া। দলং পাৰ হ'লে নুমলীগড় পাই যাম। দলঙৰ ওপৰত নদীত বহুত পানী বাঢ়ি আছে, দেখিছে ন? পুৰা একদম পানী একদম ওপৰলৈকে হৈ আছে পানী নদীত। আগত পিপল গছ হাতীয়ে খায়। পিপল পাত হাতীৰ কাৰণে দৰৱে হয় এইটো একচুৱেলি। নমুনা নহ'ব ছোৱালী আগত। আমাৰ আকৌ হাতীজনীয়ে অকণমান দলংখন পাৰ কৰোঁতে যে ব্ৰেক মাৰি, কি বুলি কয়, গোন্ধি ব্ৰেক মাৰে। হেৰি পাৰ হয়, গোন্ধি ল'ব, তাৰপিছত পাৰ হ'ব। সেই ঐ দলঙত মানুহ এটা এইটো চাইডে। এইফালে পাহাৰৰ পৰা ওলাই আহিছে, দেখিছেনে? এইখন পাহাৰৰ পৰা আহিছে, মানে পাহাৰৰ পৰা অহা নাই, বহুত আগৰ পৰাই আহিছে। এইডোখৰত ওলাইছে মানে ডাঙৰে নদীখন। এতিয়া ফেৰীও দি দিলে, ফেৰী আছে, দিছে নাই? এইটো NIL কিবা এটা, সেইকাৰণে দিয়া হৈছে। নদীৰ পানী একদম পুৰা বাঢ়ি আছে। লম্বা আমি এইপিনে আহি নুমলীগড় পাৰ হৈ আহিলোঁ। নুমলীগড় পাৰ হৈ আহি এতিয়া আক্তাৰুল, এইফালে বাবু, আক্তাৰুল দুইটা। বাবু এটা উৰণি লৈ লৈছে। নছোৱালীও বাবু আমাৰ ৰ'দে লৈছে বেচেৰাটো, জানে। এনে ক'লা আৰু ক'লা হৈ গৈছে। সেইপিনে গৈ আছোঁ আমি। এইফালে আমি আহি আছোঁ, দুইফালে বাগানৰ মাজে আহি আছোঁ। যোৱাবাৰ আহি থাকোঁতে এইটো ৰাস্তাত দেখাইছিলোঁ আপোনালোকক ৰাস্তাটো। আমি আহি বিহৰা চাহ বাগিচা পাই গ'লোহি। এইডোখৰ বিহৰা চাহ বাগিচা, এইখিনি বাগানখন। এইফালে ফেক্টৰী আছে, বিহৰা চাহ বাগিচা। যোৱাবাৰ দেখাইছিলোঁ মই এইটো ৰাস্তা আপোনালোকক। ইয়াত মই আজি বস্তু এটা দেখাম আপোনালোকক, চাব দেই। আমাৰ পদ্মনী যিডোখৰ জেগাত জন্ম হৈছিলে, সেই জেগাডোখৰ এইডোখৰতে আছে, দেখাই আছোঁ চাব। অলপ আগত আছে এইডোখৰ জেগাতে আমাৰ পদ্মনী জন্ম হৈছে। এইডোখৰ জেগাত ৰাস্তাৰ মাজত পুৰা এইডোখৰতে পদ্মনী জন্ম হৈছে। এইডোখৰ জেগাতেই দোকানখনৰ মুখৰ আগত। আৰু আমি এতিয়া এইপিনে গৈ আছোঁ। এই যে মন্দিৰ ভাগ দেখিছে, এই মন্দিৰ ভাগতে আমাৰ গণেশ মন্দিৰ বনোৱা হ'ল এতিয়া। জোনমণি বুলি আমাৰ হাতী এগৰাকী ঢুকাইছিলে। পদ্মনী, আমাৰ পদ্মনী বায়েক হয়। পদ্মনী নমস্কাৰ কৰ বাহিৰৰ মন্দিৰত। বৈ সোমাই যাবি, বৈ বাহিৰৰ মন্দিৰত এপাক। এয়া গণেশ মন্দিৰ বনাই দিলে আমাৰ জোনমণি ভাগত।
এই ৰাস্তাটোত আহি থাকিলে একদম আপোনাৰ কাজিৰঙা ফিল্ডটো আহি থাকে একদম কাজিৰঙা ৰাস্তাটোত গৈ থকা নিচিনা লাগে এইবোৰ কাৰণে চব এইবোৰ কাজিৰঙাৰ জীৱ জন্তু তাত যে বিকে ইয়াৰ পৰা ষ্টাৰ্ট হৈ যায় এইবোৰ চব গোটেই গঁড় চৰ ঘঁৰিয়াল চৰিয়াল উলিয়াই থৈছে চব আছে চব পায় দেখিছে ইমান এটা এইটো এটা মানে বৰ ধুনীয়াকৈ বনোৱা এটা কলা আৰ্ট যিজন মানুহে বনাইছে যিজনে বনাই মানে বহুত কষ্ট কৰি বনায় এটা চাগে গঁড় বনাবলৈ দিনটো লাগি যায় চাগে তেওঁলোকৰ তেনেকৈ এতিয়া কিমান বনায় চাওকচোন কত মানুহে কিনে এইটো ৰাস্তাত গৈ থাকোঁতে ৰাস্তাত উলিয়াই থৈ দিয়ে কিমান ডাঙৰ ডাঙৰ বগলী বনাই থৈছে আগত চাব যাব ইমান ওখ ওখকৈ একদম ৰিয়েল বগলীটোৰ নিচিনা ধনেশ পক্ষী বনাই থৈছে দেখাই আছোঁ চাব যাব ইহঁতক এৰি দিব লাগে ৰাস্তা চবতকৈ মেইন মানুহ এওঁলোকে আমাৰ অসমৰ কাৰণে বা মানে ইণ্ডিয়াত মেইন মানুহ এওঁলোকে আমাৰ গৌৰৱ এওঁলোকৰ কাৰণে আমি আছোঁ এই চাওক কি ধুনীয়াকৈ বনাই থৈছে কি ধুনীয়াকৈ বনাই থৈছে কাছ বনাইছে গঁড় আছে ধনেশ পক্ষী এইবোৰ চাহ গছৰ ডালৰ পৰা বনাইছে কিন্তু মেক্সিমাম চাহ গছৰ ডাল হয়তো সৰু সুৰাকেইটা কি ধুনীয়াকৈ এটা চিষ্টৰ মাৰি আছোঁ দিছেনে সেইফালে বাবু কেনেকুৱা লাগিছে তাকেহে আহি আছোঁ আমি এতিয়া এইপিনে গৈ আছোঁ বহুত আছে এইটো কাজিৰঙা আমি অলৰেডি কাজিৰঙাত সোমালোঁ বুলিয়ে ধৰি লওঁ আমি কাজিৰঙা সোমালোঁ মানে এইটো কাজিৰঙা এৰিয়াই পৰি যায় আমি আহি বোকাঘাট পাই গ'লোহি এইপিনে পদ্মণি মাক লক্ষীমণি পদ্মণি আৰু সোণমণি মাক লক্ষীমণিক মই চলাই আছোঁ আগবঢ়াই নিবলৈ আহিছিলোঁ আমাৰ 3টা হাতী হৈ গ'ল এইফালে দেখাই আছোঁ ৰ'ব পিছু এইকেইটা চব 3টা হাতী হৈ গ'ল চব মই এতিয়া লক্ষীমণিক চলাই আছোঁ আমি আহি পাবহি হৈ গ'ল অমিত সোণমণিক লৈ আছে আকাৰুল পলালে ঘৰলৈ মানে আকাৰুলে কলৰ গাড়ীখনত গুচি গ'ল এইপিনে লক্ষীমণিক মই লৈ আছোঁ পদ্মণি লক্ষীমণি লক্ষীমণি সোণমণি পদ্মণি 3টা গৈ আছোঁ আমি এইফালে আছে আমাৰ লক্ষীমণি এইফালে সোণমণি এইফালে আমাৰ পূৰ্ণিমাই নাচি থাকে চব কি ধুনীয়াকৈ বুজিছে নাই আৰু আমাৰ পদ্মণি এতিয়া তাই আন্ধাৰ হৈ আছে পদ্মণি জেগাডোখৰ এইজনী আমাৰ পদ্মণি আন্ধাৰত আছে এইজনী ভাল অহা নাই ৰাতিপুৱা কাইলৈ ভিডিঅ'টোত ভালকৈ দেখাম পদ্মণি আৰু এইফালে আমাৰ বাবুটো পোৱালি বাবু হয় বেটা এইফালে আমাৰ বাবু